কিছুদিনৰ আগতে আমাৰ বোৰ্ডৰ মিটিং বহিছে। সেই বোৰ্ডৰ মিটিংখনতো উক্ত কথাখিনি আপুনি যিখিনি কথা ক'লে সেই কথাখিনি মই স্পষ্টভাৱে আমাৰ এক্সিকিউটিভ অফিচাৰ প্লাছ বোৰ্ডতো মই এই কথাখিনি ৰাখিছিলোঁ। আৰু যিটো থানা ৰোডৰ কথা কৈছোঁ, সঁচাকৈ অতি জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে, য'ত যিটো চব্জি বিক্ৰী কৰি আছে তাৰ তলতে অকল বোকাময় হৈছে। মই উক্ত ঠাইটুকুৰাৰ ফটো তুলি পেলাই ইতিমধ্যে মই নিজে প্ৰেৰণ কৰিছিলোঁ। তাৰ লগতে চব্জি মাৰ্কেট যিটো আমি নতুনকৈ বনালোঁ তাত মই নিজেই গৈছিলোঁ আৰু গৈ পেলাই যিটো জৰাজীৰ্ণ অৱস্থাত আছে মই লগে লগে নিৰ্দেশ দিছোঁ যাতে এইটো মানুহ থাকিব পৰাকৈ, মানুহ বজাৰ কৰিব পৰাকৈ এইটো চাফ চিকুণ হ'ব লাগে। মই লগে লগে নিৰ্দেশনা দিছোঁ। গতিকে আমি প্ৰায় চেষ্টা কৰিছোঁ যাতে তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা হওক, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকল আচলতে নিজৰ ৱাৰ্ডত যদি তেওঁলোকে অকণমান পৰিভ্ৰমণ কৰে, অকণমান এই বস্তুবিলাক লক্ষ্য ৰাখে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ তিনিচুকীয়াখন যথেষ্ট পৰিষ্কাৰ হৈ পৰিব। মই নিজেও চেষ্টা কৰিছোঁ। ৰাতিপুৱা অন্ততঃ মই আমাৰ বাবাদা মনোৰঞ্জন শৰ্মা ডাঙৰীয়াৰ লগত সদায় ৰাতিপুৱা মই অকণমান সময় দিব বিচাৰিছোঁ, যাতে মই যেতিয়া এই নলা চফা কৰিবৰ কাৰণে মই নিজেই হাতে কামে লাগিম, মই যেতিয়া এই জাবৰ জোঁথৰখিনি নিজেই মই চফা কৰিম, তেতিয়াহ'লে নিশ্চয় সেই ৰাস্তাৰ ওপৰত জাবৰ পেলোৱা মানুহবিলাকো অকণমান সতৰ্ক হ'ব। মই এতিয়া এইকেইদিন মই চাফ চিকুণ কৰি থকাৰ পাছত দেখিছোঁ য'ত জাবৰ জোঁথৰ দম হৈ আছিলে সেই জাবৰ জোঁথৰ কিন্তু কমি আহিছে। তো গতিকে আমি নিজেও উদাহৰণ হোৱাটো খুব প্ৰয়োজনীয়তা আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে তিনিচুকীয়াৰ মানুহ সচেতন হোৱাটো অতিশয় প্ৰয়োজনীয়তা আছে। আমি চৰকাৰ, আমাৰ পৌৰসভা আমি কৰিম যদিও ৰাইজৰো সহযোগিতা লাগিব, কিন্তু ৰাইজৰ সেই সহযোগিতাৰ কাৰণে আমি নিজেই প্ৰথমে আগবাঢ়ি যাব লাগিব। আৰু এটা কথা দেখা যায় তিনিচুকীয়া যিবিলাক অবৈধ নিৰ্মাণ হৈ আছে তাত পৌৰসভাৰ গাফিলতি নে বিফলতা বুলি কয়? চাওক, ইতিমধ্যে মোক কেইবাজনেও এই বিষয়টো অৱগত কৰিছে। আপোনালোকৰ চেনেলৰ জৰিয়তেও এই বিষয়টো মই দেখা পাইছোঁ আৰু লগে লগে মই আমাৰ আয়ুক্ত ডাঙৰীয়াক মই এই কথা অৱগত কৰিছোঁ। আমাৰ ডাঙৰীয়াকো ইতিমধ্যে মই অৱগত কৰিছোঁ আৰু তেওঁ ইনকুৱাৰী দিছোঁ বুলি পেলাই কৈছে। গতিকে কোনো কাৰণতে আচলতে এনেধৰণৰ অবৈধ বিল্ডিং নিৰ্মাণ কাৰ্যক সহ্য কৰা নহ'ব। সহ্য কিয় বা কৰিম? যদি আমি এনেধৰণৰ অবৈধ বিল্ডিংবিলাক নিৰ্মাণৰ ওপৰত নিৰ্মাণ কৰিয়ে থাকিম, তেতিয়াহ'লে ভৱিষ্যতৰ তিনিচুকীয়াখন কি হ'ব? ভৱিষ্যত উঠি অহা প্ৰজন্মৰ কাৰণে কি হ'ব? আৰু এটা যিটো মানে বিশৃংখল তিনিচুকীয়া আমি পাইছিলোঁ, আৰু সেই বিশৃংখল তিনিচুকীয়াখন যদি আমিও আকৌ নতুন প্ৰজন্মক আমি দি থৈ যাম, তো ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব? আৰু সেইকাৰণে মই বিষয়টো বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো মিটিঙতে কৈ আছোঁ যাতে এনেধৰণৰ অবৈধ বিল্ডিংবিলাকৰ কাম সম্পূৰ্ণ যাতে শেষ হয়। কিন্তু বহুত য'তেই দেখিছোঁ মই আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশ দিছোঁ, য'তেই দেখিছোঁ মই আমাৰ এক্সিকিউটিভ অফিচাৰক নিৰ্দেশ দিছোঁ আৰু ইতিমধ্যে মই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।